আজি আনুষ্ঠানিকভাৱে কিছু সময় পূৰ্বে 4:30 বজাত পঞ্চায়ত নিৰ্বাচন 2025 প্ৰচাৰ অভিযানৰ সামৰণি পৰিল আৰু 2025 পঞ্চায়ত নিৰ্বাচন কেইবাটাও দিশৰ পৰা অতুলনীয় আৰু গণতন্ত্ৰক শক্তিশালী কৰিব পৰা বিভিন্ন বৈশিষ্ট্যৰে পৰিপূৰ্ণ প্ৰচাৰ অভিযান আৰু ভোটদান প্ৰক্ৰিয়া প্ৰথম পৰ্যায়ত এনেধৰণে আমি ইয়াক বিশ্লেষণ কৰিব বিচাৰিছোঁ। দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিছে 2 মে আৰু 7 মে। উজনি অসম আৰু দক্ষিণ অসম বৰাক উপত্যকা 14খন জিলাৰ নিৰ্বাচন যোৱা 2 মে তাৰিখে অনুষ্ঠিত হৈ গৈছে। 70.20 70.2% গয়া ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে আৰু অহা 7 তাৰিখে আমাৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। সামগ্ৰিকভাৱে এই নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্য, এই প্ৰচাৰ কাৰ্যত সকলো ৰাজনৈতিক দলে প্ৰচাৰ চলাইছে, মানুহৰ ঘৰে ঘৰে গৈছে, কিন্তু ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে এই নিৰ্বাচনটোক আমি সঁচা অৰ্থত গণতন্ত্ৰৰ উৎসৱ হিচাপে, ফেষ্টিভেল অফ ডেমক্ৰেচি, গণতন্ত্ৰৰ উৎসৱ হিচাপে আমি উদযাপন কৰাৰ বাবে সৰ্বতো প্ৰকাৰে আমি প্ৰচেষ্টা চলাইছিলোঁ আৰু 7 তাৰিখলৈকে যদিও প্ৰচাৰ নচলে, কিন্তু নিৰ্বাচন যাতে শান্তিপূৰ্ণ হয় আৰু ভোটদান যাতে অধিকাৰিক হয়, তাৰ বাবে আমাৰ প্ৰয়াস 7 তাৰিখলৈকে চলি থাকিব। এই সময়ছোৱাত 17 তাৰিখে উইড্ৰল আছিলে, 17 এপ্ৰিল তাৰিখ, 18 তাৰিখে আনুষ্ঠানিকভাৱে আমাৰ প্ৰাৰ্থী তালিকা ঘোষণা হৈছিল আৰু তাৰ পৰাই আনুষ্ঠানিক নিৰ্বাচনৰ যি প্ৰচাৰ কাৰ্য ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে আমি আৰম্ভ কৰিছোঁ। এই সময়ছোৱাত আমি অসমৰ প্ৰতিখন জিলাত, প্ৰতিখন সমজিলাত আৰু প্ৰতিটো মহকুমা হওক বা ব্লক হওক, সকলোতে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে, সেয়া শদিয়াৰ কথাই কওক বা ধুবুৰীৰ কথাই কওক, শ্ৰীভূমিৰ কথাই কওক বা একেবাৰে গহপুৰৰ কথাই কওক, উজনি নামনি উত্তৰ দক্ষিণ অসমৰ সকলোতে আমাৰ প্ৰচাৰ সমানে আমি চলাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তাৰ পৰিণামস্বৰূপে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় শ্ৰীযুত জগত প্ৰকাশ নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত আমি এই নিৰ্বাচনত আমাৰ দলৰ তামাম কাৰ্যকৰ্তাসকলৰ সহযোগত, বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ সহযোগত আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। 25,000 প্ৰায় বুথত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। পঞ্চায়ত নিৰ্বাচনৰ যি 25,000 প্ৰায় বুথ আছে, 25,000
46টা 25,046 নাম্বাৰ টোটেল বুথ সকলো বুথত ভাৰতীয় জনতা পাৰ্টি NDA নিৰ্বাচনী প্ৰচাৰ কাৰ্যত লাগিছে সৰ্বমুঠ 1,80,90,224 গৰাকী ভোটাৰে ভোটদান কৰিব ইতিমধ্যে 14খন জিলাত ভোটদান হৈ গ'ল 13খন জিলাত অহা 7 তাৰিখে ভোটদান হ'ব গয়া ৰাইজৰ যি আশা আকাংক্ষা গ্ৰামাঞ্চলৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ এটা মন এটা বাৰ্তা গাঁওবাসীৰ পৰা আমি পালোঁ আৰু গাঁওবাসীয়ে যথেষ্ট আমাক মৰম সঁহাৰি আৰু সমৰ্থন দিছে সেয়েহে প্ৰথম পৰ্যায়ত যিসকলে ভোটদান কৰিলে 14খন জিলাৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজলৈ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা আমি আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা 7 তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচন 2025ৰ বাবে মই প্ৰতিগৰাকী গয়া ভোটদাতা ৰাইজক দলে বলে ওলাই আহি এই গণতন্ত্ৰৰ উৎসৱটো উদযাপন কৰাৰ বাবে মই আহ্বান জনাইছোঁ সকলোৱে ভোট দিবলৈ ওলাই আহক আৰু 100% ভোটদান এইটো সুনিশ্চিত কৰাৰ কাৰণে সকলোৰে মই সহযোগিতা বিচাৰিছোঁ সাংবাদিক বন্ধুসকল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বলিষ্ঠ নেতৃত্ব অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ আৰু আমাৰ যিখন লোকেল সেল্ফ গভৰ্ণমেণ্ট স্থানীয় জনপ্ৰতিনিধিৰ দ্বাৰা নিৰ্বাচিত চৰকাৰখন ট্ৰান্সপাৰেণ্টলি স্বচ্ছতাৰে আৰু অতি সক্ৰিয়তাৰে ৰাইজৰ হকে যাতে অহা 5 বছৰ কাম কৰিব পাৰে জিৰো টলাৰেন্স এগেইনষ্ট কৰাপশ্যন দুৰ্নীতিৰ বিৰুদ্ধে পূৰ্ণ সহনশীলতা নীতিৰে আমাৰ চৰকাৰ কেন্দ্ৰ ৰাজ্যত চলি আছে পঞ্চায়ততো আমি এই সংকল্প লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ মুখ্যমন্ত্ৰী মহোদয়ে 21 তাৰিখৰ পৰা তেখেতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে আৰু আজিলৈকে সৰ্বমুঠ বৃহৎ সভা বুলি যাক কোৱা বিজয় সংকল্প সমাৱেশ 26খনকৈ বিজয় সংকল্প সমাৱেশত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অংশগ্ৰহণ কৰি 4 লক্ষাধিক লোকক তেওঁ সম্বোধন কৰিছে 15 পৰা 20,000 25,000লৈকে মানে আমি একজেক্ট সংখ্যাটো ক'ব নোৱাৰিম 4 পৰা 5 লাখৰ ভিতৰত এইকেইটা দিনত 26খন সভাৰ জৰিয়তে তেখেতে 4 লক্ষাধিক বা 5 লাখৰ ওচৰি ভোটদাতা ৰাইজক সম্বোধন কৰিছে এইটো এটা অভূতপূৰ্ব পঞ্চায়ত নিৰ্বাচনত এইদৰে ৰাইজৰ উপস্থিতি বা ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি প্ৰথমবাৰ আমি দেখিবলৈ পাইছোঁ আমাৰ জীৱনত গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি ৰাজ্যখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিশেষভাৱে আন্তৰিকতাৰে তেখেতৰ নেতৃত্ব তেখেতৰ যি পৰিশ্ৰম দলটোৰ হৈ দেশখনৰ হৈ ৰাজ্যখনৰ হৈ আৰু এখন শক্তিশালী পঞ্চায়ত ৰাজ প্ৰতিষ্ঠাৰ বাবে তেখেতৰ যি সংকল্প এই সংকল্প চৰিতাৰ্থ কৰাৰ ক্ষেত্ৰত তেখেতে লোৱা যি প্ৰশংসনীয় ভূমিকা তাৰ বাবে আমি 65 লাখ বিজেপি কাৰ্যকৰ্তাৰ হৈ সভাপতি হিচাপে মই তেখেতক আন্তৰিকতাৰে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই
31খন সভাত তেখেতে অংশ লৈছে। 31খন সভাত তেখেতে অংশ লৈছে। শদিয়াতো সভা কৰিছে, ধুবুৰীতো কৰিছে। এনেকৈ 31খন সভা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শদিয়াতো সভা কৰিছে, গোলকগঞ্জতো সভা কৰিছে। এনেদৰে 31খন সভাতো তেওঁ অংশগ্ৰহণ কৰিছে। তেখেতৰ সভাসমূহতো ৰাইজৰ যথেষ্ট ভিৰ, উৎসাহ আৰু উপস্থিতি আমি দেখিবলৈ পাইছোঁ। গতিকে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী, বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি আমাৰ দলৰ হৈ আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ মাননীয় সাংসদসকল, মাননীয় মন্ত্ৰীসকল সকলোৱে দিন ৰাত একাকাৰ কৰি নিজ সমষ্টিৰ লগতে অন্য দায়িত্বপ্ৰাপ্ত সমষ্টিসমূহতো তেখেতসকলে অবিৰাম প্ৰচাৰ চলাই এই নিৰ্বাচনটোক এক অন্য আৰু অনন্য মাত্ৰা প্ৰদান কৰিছে। গতিকে মই শ্ৰদ্ধেয় সাংসদ, মন্ত্ৰী আৰু বিধায়কসকলকো আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু আমাৰ দলৰ এই 25,046খন বুথ সমিতি যিয়ে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে, বুথ সমিতিৰ সভাপতিৰ পৰা আৰম্ভ কৰি শক্তি কেন্দ্ৰৰ আহ্বায়ক, আমাৰ মণ্ডল সমিতি, জিলা সমিতি, ৰাজ্যিক সমিতি, আমাৰ 8টা মৰ্চা, আমাৰ কেইবাটাও বিভাগ আৰু কোষ চেল, এই সকলো কাৰ্যকৰ্তা যিসকলে দিন ৰাত একাকাৰ কৰি এই নিৰ্বাচনত অংশ ল'লে, প্ৰচাৰ কাৰ্যত ভাগ ল'লে, ঘৰে ঘৰে গ'ল, সকলোকে মই মোৰ সভাপতি হিচাপে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে NDA নেতৃত্বকো মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। অগপৰ সভাপতি শ্ৰদ্ধেয় শ্ৰী অতুল বৰা, আমাৰ কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, অগপৰ দলৰ সন্মানীয় জ্যেষ্ঠ নেতৃবৃন্দ, সাংসদসকল, বিধায়কসকল, তেওঁলোকৰ ৰাজ্যিক নেতৃবৃন্দ, অগপৰ দলৰ তামাম কাৰ্যকৰ্তা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ দিছোঁ। মই ধন্যবাদ দিব বিচাৰিছোঁ শ্ৰদ্ধেয় শ্ৰীযুত পৰমানন্দ চায়ংগীয়া ডাঙৰীয়া, সন্মিলিত গণশক্তি অসমৰ সন্মানীয় সভাপতি, তেখেত আৰু তেখেতৰ টীম সন্মিলিত গণশক্তি অসমক আজি মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ শ্ৰদ্ধেয় শ্ৰীযুত টংকেশ্বৰ ৰাভা ডাঙৰীয়া, ৰাভা হাছুমতো তেখেতে বা টীম ৰাভা হাছুম সংগ্ৰামী যৌথ মঞ্চত আমাৰ লগত মিত্ৰতা পাশত আবদ্ধ হৈ নিৰ্বাচন খেলিছোঁ। গতিকে তেখেতসকলকো মই ধন্যবাদ দিছোঁ। তাকে আমি সকলোৱে জানো যে NDA হিচাপে যিটো সময়ত কংগ্ৰেছ দলো ইণ্ডি এলায়েন্সৰ মাজত কাজিয়া পেচাল, তেওঁলোকৰ মাজত বিভিন্ন ধৰণৰ ভেজাল, এই গোটেইবিলাক বিষয় দেখাৰ পিছত NDA হিচাপে আমি একত্ৰিত হৈ আই অসমীক গঞা ৰাইজক সেৱা কৰাৰ কাৰণে, পঞ্চায়তীৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ কাৰণে যিখিনি আমি চেষ্টা কৰিছোঁ, নিশ্চিতভাৱে ইয়াৰ ফলো আমি পাম। 11 মে'ত যি ফলাফল ওলাব, নিশ্চিতভাৱে NDAৰ পক্ষত প্ৰবল এটা জনমত আমি পাবলৈ সক্ষম হ'ম, এই আশা কৰিছোঁ। ইয়াৰ লগে লগে আপোনালোকে সকলোৱে জানে সভাপতি হিচাপে মই 38খন জনসভাত অংশ লৈছোঁ, 38খন জনসভা আৰু 13খন কাৰ্যকৰ্তাৰ সভা, 51 সৰ্বমুঠ 51খন সভাত মই অংশ লৈছোঁ। তাৰে ভিতৰত বিশাল জনসমাৱেশ বা বিজয় সংকল্প সমাৱেশ 38খন আৰু 13খন আমাৰ কাৰ্যকৰ্তা NDA বৈঠক, ইয়াত
যোগ হৈ আছে। গতিকে সৰ্বমুঠ 51খন সভাত আমি অংশগ্ৰহণ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনক লৈ আমি এখন সংকল্প পত্ৰ তৈয়াৰ কৰিছোঁ। মিছন ভিজন ডকুমেণ্ট বা মিছন আমাৰ যিখন মেনিফেষ্টো বুলি আমি সকলোৱে জানো, মেনিফেষ্টোখন আমি কৰিছোঁ 15টা মূল দাবী, মূল সংকল্প, দাবী নহয় মূল সংকল্প আমি সন্মুখত ৰাখি এখন গ্ৰাম্য ৰাইজৰ জীৱনক সমৃদ্ধ কৰিব পৰা আৰু গাঁও অঞ্চলক বিকাশৰ গতিৰে আগবঢ়াই লৈ যাব পৰা কিছু কৰ্মসূচী প্ৰস্তুত কৰি আমি পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত গঠন হোৱাৰ পিছত সেই 15টা প্ৰধান সংকল্প কাৰ্যকৰী কৰাৰ বাবে আমি চিন্তাও কৰিছোঁ আৰু পৰিকল্পনাও আমাৰ আছে। গতিকে গঞা ৰাইজে এইখন তেওঁলোকৰ হাতত আমি জমা বা তেওঁলোকৰ হাতত আমি দিছোঁ ইতিমধ্যে সংকল্প পত্ৰখন। আৰু তাৰ লগে লগে আমি সকলোৱে গম পাওঁ বৰ্তমান যুগত অকল নিৰ্বাচনী সভাৰ জৰিয়তে যে প্ৰচাৰ হৈছে এনেকুৱা নহয়, বিভিন্ন ধৰণৰ ইয়াত আৰু নতুন নতুন ডাইমেনশ্যন যোগ হৈছে। পাব্লিচিটি কণ্টেণ্ট, গানৰ পৰা আৰম্ভ কৰি অডিঅ' ভিজুৱেললৈকে বিভিন্ন ধৰণে মই সেইদিনা অকণমান খবৰ লৈছিলোঁ যে 1000তকৈ অধিক গান ওলাইছে, 1000+ গীত ওলাইছে। মানে বিভিন্ন জিলা পৰিষদৰ প্ৰাৰ্থীয়ে, বিভিন্ন আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীয়ে নিজাববীয়াকৈ তেওঁলোকে বা জিলা হিচাপেও তেওঁলোকে নিজাববীয়াকৈ কিছু এনেকুৱা গীত সংগীত প্ৰস্তুত কৰিছে। গতিকে যিবিলাক লৈ তেওঁলোক আৰম্ভে গৈছে, 1000তকৈ অধিক তেওঁলোকৰ ইণ্ডিভিজুৱেল হওক বা কালেক্টিভ হওক তেনেকুৱা গীত সংগীত তেওঁলোকে ৰচনা কৰিছে। বিজেপি NDA নহয়, অকল বিজেপি। গতিকে ইয়াৰ যদি আপোনালোকে তথ্য ডিটেইলছ লাগে পিছলৈ দিব পাৰিম, কিন্তু নিৰ্বাচনটো হোৱাৰ পিছত গোটেইখিনি তথ্য পাবই যেতিয়া ফলাফল ওলাব। আৰু জিলাবিলাকত মানে আমি ভাবিছিলোঁ আমাৰ ৰাজ্যিকৰ গানটোৱে ভাল হৈছে, কিন্তু যেতিয়া জিলাবিলাকৰ গানবিলাক শুনি আছোঁ তেওঁলোকৰ অসমৰ যিবিলাক আমাৰ পৰম্পৰাগত সুৰৰ পৰা আৰম্ভ কৰি আমাৰ যিবিলাক স্থানীয় নিজা নিজা ভাষাত নিজা নিজা তেওঁলোকৰ মানে সুৰত এই ধৰণৰ যি সংগীত, আৰু এনেকুৱা নহয় যে প্ৰফেশ্যনেল মানুহৰ দ্বাৰা গোৱাইছে, আমাৰ কাৰ্যকৰ্তাই গাইছে, বঙালী ভাষাত গাইছে, হিন্দী ভাষাত গাইছে, অসমীয়াত গাইছে, মিচিঙত গাইছে, বিভিন্ন ধৰণৰ বিভিন্ন ভাষাত এই গীতবিলাক হৈছে। তাৰোপৰি প্ৰচাৰ পত্ৰিকা লিফলেটো বিভিন্ন ভাষাত প্ৰকাশ হৈছে। গতিকে এই ধৰণে নিৰ্বাচনটোক আমি ইমানেই গুৰুত্ব দিছোঁ যে মানুহৰ মনত এই ভাৱটো নাহে যাতে যে পাৰ্লিয়ামেণ্ট নিৰ্বাচন বেছি গুৰুত্বপূৰ্ণ, বিধানসভা নিৰ্বাচন বেছি গুৰুত্বপূৰ্ণ, পঞ্চায়ত নিৰ্বাচন ইমান গুৰুত্বপূৰ্ণ নহয়। পঞ্চায়ত নিৰ্বাচন যিমান গুৰুত্বপূৰ্ণ সমানে বিধানসভা আৰু পাৰ্লিয়ামেণ্ট নিৰ্বাচনো গুৰুত্বপূৰ্ণ। এই ভাৱনাটো, এই স্পিৰিটটো অনাৰ কাৰণে হয়তো আপোনালোকে দেখিব আমাক যে বিজেপি যেনেধৰণে প্ৰচাৰ কৰিছে, কোনো ৰাজনৈতিক দলে আপোনালোকে নিজে এইখিনি অনুমান বা আন্দাজ কৰিলে গম পাব যে বিজেপিতকৈ ভাল প্ৰচাৰ, প্ৰভাৱী প্ৰচাৰ অন্য দলে হয়তো মানে কৰিব পৰা নাই। কৰিছে যদিও কৰিছে আৰু কিন্তু কৰিব লাগে কাৰণেহে কৰিছে, কিন্তু আমি খুব পৰিকল্পিতভাৱে কৰিছোঁ। কেতিয়া মেনিফেষ্টো বা সংকল্প পত্ৰ ওলাম, কেতিয়া আমি লিফলেট ওলাম, কেতিয়া আমি পোষ্টাৰ উলিয়াম, কেতিয়া ক'ত মিটিং কৰিব। মুখ্যমন্ত্ৰীয়ে যদি আজি ডিব্ৰুগড়ত মিটিং কৰিছে তেনেহ'লে আমি গৈ বৰাকভেলীত মিটিং কৰিম। এই যিটো পৰিকল্পনা, যাতে ক'তো ক্লেছ নহয়, একে জেগাত নহয়। তেওঁ যদি এটা জিলা পৰিষদত কৰিছে, মই আনটো জিলা পৰিষদত মিটিং কৰিছোঁ, এনেধৰণে ইন ডিটেইলছ যিটো কোৱা হয় পৰিকল্পনা,
ডিটেইল প্লেনিং আমি কৰিছোঁ, যাৰ ফলস্বৰূপে আজি এই নিৰ্বাচনটোত আমি আত্মসন্তুষ্টি লাভ কৰিছোঁ। আৰু আমাৰ এটা ডাঙৰ এক্সাৰচাইজো হৈছে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই পঞ্চায়ত নিৰ্বাচনটোৱে আমাক বহু কথাই শিকালে আৰু বহু কথাই শিকাব হয়তো আৰু কেইদিনমান পিছত। গতিকে আমি এই নিৰ্বাচনটোক সেইকাৰণে সহজভাৱে লোৱা নাছিলোঁ। এই নিৰ্বাচনটোৰ পৰা আমি বহু কথা, বহু বিষয় আমি জানিব লগা আছে, শিকিব লগা আছে, বুজিব লগা আছে। আৰু ক'ৰবাত যদি এইখিনি দুৰ্বলতা, ক'ৰবাত কেতিয়াবা ক'ৰবাত লেগুনা, ক'ৰবাত সুৰুঙা যদি থাকে, সেইখিনি যাতে ঠিকমতে আমি সেইবিলাক দুৰ্বলতাবিলাক আঁতৰাই আমি যাতে সফলতাৰ দিশত ২৬ৰ পূৰ্বে যাতে আমাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে সংগঠন শক্তিশালী কৰিব পৰা যায়, সেই কথাটোত আমি সৰ্বাধিক গুৰুত্ব দিছোঁ। আৰু সেইকাৰণে নিৰ্বাচনটো পাতিলোঁ চলি আছে। আপোনালোকে আৰু এটা কথা মই ক'ব বুজিছোঁ যে নিৰ্বাচনত বহুতে কৈছে, বহুতে এটা বিষয়টোক সংবাদ মাধ্যমে, প্ৰায় সংবাদ মাধ্যমে এটা বিষয়টোক লৈ বহুত চৰ্চা কৰিলে, গৌৰৱ গগৈৰ সন্দৰ্ভত। গ্ৰামাঞ্চলৰ বিকাশ, উন্নয়ন যিমান আমি কথা কৈছোঁ, তাতকৈও গৌৰৱ গগৈৰ প্ৰসংগই বেছি স্থান পাইছে এইকেইটা দিনত। সেইকাৰণে আমি কৈছোঁ যে গৌৰৱ গগৈৰ বিষয়টো আহিব, কাৰণ গৌৰৱ গগৈ যিখিনি উত্তৰ ৰাইজক দিব লাগিছিল, সেই প্ৰশ্নৰ উত্তৰ তেওঁ নিদিলে। সেইকাৰণে আপোনালোকক প্ৰশ্ন সোধে, আমিও উত্তৰ দিব লগা হয়। আকৌ ৰাইজে কমেণ্টত ছ'চিয়েল মিডিয়াত লিখে, আপোনালোকৰ আৰু বেলেগ নিউজ নাই নেকি? যিমান ছ'চিয়েল মিডিয়াত কমেণ্ট কৰিব, সেয়া প্ৰতিদিনৰে হওক, ক্ৰছ কাৰেণ্টে হওক, নিউজ লাইভে হওক, যিকোনো প্ৰাক চেনেলে হওক, তলত যেতিয়া কমেণ্টবিলাক পঢ়া যায়, তেতিয়া মানুহে বহুতেই যে আপোনালোকৰ আৰু বেলেগ বিষয় নাই নেকি, এইটো বিষয়তে নিৰ্বাচন খেলিছে। কিন্তু আমাৰ এইটো বিষয় নিৰ্বাচন নহয়, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আমি গ্ৰামাঞ্চলৰ ৰাইজৰ কাৰণে আমাৰ যদি যিমান ছ'চিয়েল মিডিয়া বা ফেচবুক কওক, এক্স কওক বা ইনষ্টাগ্ৰাম কওক, ইউটিউব কওক, যিমান আমাৰ প্লেটফৰ্ম আছে, বিজেপিৰ পৰা আৰম্ভ কৰি ইণ্ডিভিজুৱেল, সকলোতে কিন্তু আমি পঞ্চায়ত ৰিলেটেড আমাৰ সংকল্প, আমাৰ কৰ্ম, আমাৰ আঁচনিবিলাকক কিন্তু আমি প্ৰাধান্যতা দিছোঁ। কিন্তু সাংবাদিকে যেতিয়া সোধে, তেতিয়া সেই প্ৰশ্নৰ উত্তৰ দিয়াটো আমাৰ নৈতিক কৰ্তব্য বা দায়িত্ব। সেইকাৰণে আমি প্ৰশ্নবিলাকৰ উত্তৰ দিওঁ। নহ'লে পঞ্চায়ত নিৰ্বাচন আৰু গৌৰৱ গগৈ এই বিষয়টো কোনো ধৰণে নিমিলে। কিন্তু যিহেতু বৰ্তমান গোটেই বিষয়টো এটা সকলোৰে এটা মানে জানিবৰ ইচ্ছা আছে, প্ৰশ্নটো সঁচা নে উত্তৰটো সঁচা, প্ৰশ্ন কৰাটো ভুল নে উত্তৰ নিদিয়াটো ভুল, মানুহৰ মনত এতিয়াও কৌতূহল আছে। গতিকে প্ৰশ্নটো উত্তৰটো দি দিলে হ'ল, গৈছিল নে যোৱা নাই। যদি গৈছিল, যদি যোৱা নাই। চৰকাৰে এতিয়া যেতিয়া সম্পূৰ্ণ ইয়াৰ SIT প্ৰতিবেদন প্ৰস্তুত হ'ব, চৰকাৰেতো প্ৰতিবেদন দাখিল কৰিব SIT। কিন্তু তাৰ আগত যিহেতু আপোনালোকৰো বহুত জিজ্ঞাসা আছে, আৰু আমিও এই জিজ্ঞাসাৰ উত্তৰ দিয়াটো জনপ্ৰতিনিধি হিচাপে হওক বা দলীয় কাৰ্যকৰ্তা নেতা হিচাপে হওক, সেই প্ৰশ্নৰ উত্তৰ দিব লাগে। সেইকাৰণে আমি প্ৰশ্নৰ উত্তৰ দি আছোঁ। কিন্তু পঞ্চায়ত নিৰ্বাচনটোৰ লগত গৌৰৱ গগৈৰ প্ৰসংগৰ কোনো ইয়াত মানে প্ৰাসংগিকতা নাই। কিন্তু দেশৰ ৰাজনীতিৰ লগত, দেশৰ স্বাৰ্থৰ লগত গৌৰৱ গগৈৰ প্ৰসংগটো অত্যন্ত মহত্বপূৰ্ণ প্ৰসংগ।
সেইকাৰণে মই স্পষ্টভাৱে এই কথাখিনি ক'ব বিচাৰিছোঁ, নহ'লে তেওঁলোকে এটা প্ৰশ্ন কৰি থাকে। আমি কৈ আছোঁ গাঁৱৰ ৰাইজৰ কথা, তেওঁলোকে কৈ আছে গৌৰৱ গগৈৰ কথা। আমি কেতিয়াও গৌৰৱ গগৈৰ কথা কোৱা নাই। আপোনালোকে সোধাৰ কাৰণে গৌৰৱ গগৈৰ কথা ক'ব লাগে। আপোনালোকে যদি আজিও নুসুধে, আজিও একো কথা নকওঁ, কিন্তু সুধিলেতো উত্তৰ দিব লাগিব। আৰু যিটো সোধাটো আপোনালোকৰ কৰ্তব্য, সুধিবও লাগিব আপোনালোকে, কাৰণ ৰাইজকতো সঁচা কথাখিনি আপোনালোকে আগবঢ়াই দিব লাগিব। ৰাইজক সঁচা কথা, মিছা কথা নে কি, এইখিনি কথা আপোনালোকৰ মাধ্যমত ৰাইজে গম পাব। গতিকে যিয়ে নহওক, এতিয়া এই বিষয়টো এইকাৰণেই মই এবাৰ স্পষ্ট কৈ দিছোঁ, আমাৰ কাৰণে গাঁৱৰ প্ৰজা, গঞাৰ ৰাইজ সদায় সন্মুখত আছে, গৌৰৱ গগৈ নহয়। আমাৰ কাৰণে উন্নয়ন সন্মুখত আছে, আমাৰ কাৰণে দেশৰ সুৰক্ষা সন্মুখত আছে, আমাৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু তেওঁলোকক সমভাৱে ন্যায় দিয়াটো আমাৰ যি এজেণ্ডা, সেই এজেণ্ডাত আছে। কংগ্ৰেছ, ইণ্ডিয়া এলায়েন্স, তেওঁলোকে আমাক যিমানেই আমাৰ লৈ আঙুলি নুটুৱাওক কিয়, আমি বিকাশৰ ৰাজনীতি, গাঁৱৰ ৰাইজক শক্তিশালী কৰা, স্বাৱলম্বী কৰা, স্বাভিমানী কৰা আৰু গ্ৰামাঞ্চলত আমি আগবঢ়াই লৈ যোৱাৰ বাবে পঞ্চায়তীৰাজ ব্যৱস্থাটোক শক্তিশালী কৰি এখন সুৰক্ষিত আৰু সমৃদ্ধিশালী অসম নিৰ্মাণ, এই সংকল্প লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। গতিকে আজি মুহূৰ্তত মই আৰু বেছি কথা ক'ব বিচৰা নাই। বহুত বিষয় আছিলে, ইমান ডিটেইলছত নাযাওঁ। সকলোকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, দ্বিতীয় পৰ্যায়ত যিসকলে ভোটদান কৰিব, 13খন জিলাৰ প্ৰতিগৰাকী ভোটদাতা ৰাইজে যাতে 100% ভোটদান কৰে। কোনো যাতে পঞ্চায়ত বুলি এলাহ নকৰে। পঞ্চায়ত নিৰ্বাচন হ'ব, মোৰ ভোটটো নিদিলেও চলিব, এই এলাহ যাতে কোনেও নেদেখায়। সকলোৱে যাতে নিজৰ গাঁওখনক যিহেতু সকলোৱে ভাল পায়, জন্মস্থানক যিহেতু সকলোৱে ভাল পায়, জন্মস্থান মাতৃভূমি বা জন্মভূমি, এই গাঁওখনৰ স্বাৰ্থ যাতে চহৰত থকা, নগৰত থকা, চাকৰি সূত্ৰে, শৈক্ষিক সূত্ৰে, ব্যৱসায়িক সূত্ৰে, যিকোনো ক্ষেত্ৰত যদি তেওঁলোক গাঁৱৰ বাহিৰত আছে, তেনেকুৱা প্ৰতিগৰাকী ভোটাৰে আহি 2 মে'ত যাতে অধিকাধিক ভোটদানেৰে যাতে অধিকাধিক ভোটদানেৰে গণতন্ত্ৰৰ তৃণমূল পৰ্যায়ৰ যিটো ভেটি, সেইটো ভেটি যাতে মজবুত কৰি সহযোগিতা আৰু অংশীদাৰিত্ব দেখুৱাই, তাৰ বাবে মই সকলোকে আহ্বান জনাই মোৰ কথাখিনি ইয়াতে সামৰিছোঁ। বহুত বহুত প্ৰাৰ্থীসকলক শুভেচ্ছা দিবই লাগিব, আৰু সকলো প্ৰাৰ্থীকে দিছোঁ, সকলো প্ৰাৰ্থীয়ে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে, 32খন আসনত আমি বিজেপি অকলে, 2খন আসনত বিজেপিয়ে, 34খন আসনত জিলা পৰিষদ, 397খন জিলা পৰিষদৰ ভিতৰত 34খনত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। 2192খন, 2192খন যে আঞ্চলিক পঞ্চায়ত আছে অসমত, 2192, এই এপি মেম্বাৰৰ ভিতৰত বা কাউন্সিলৰ বুলি আমি কওঁ, আঞ্চলিক পঞ্চায়তৰ সদস্য, তাতো আমি 299 NDA জিকিবলৈ সক্ষম হৈছোঁ। 299ত বিজেপি 257, AJP 30, সন্মিলিত গণশক্তি 6, ৰাভা হাছং যৌথ মঞ্চ 6, 6, 6, 12, 12 plus 30, 42, 257, 299, 299টা এপি মেম্বাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি জিকিব সক্ষম হৈছোঁ। গতিকে আপোনালোককো ধন্যবাদ দিছোঁ। সদস্যসকল, সংবাদ মাধ্যম, আপোনালোকেও বহুত কষ্ট এইকেইদিন
নিউজ কভাৰ কৰা, ষ্টৰি বনোৱাৰ পৰা আৰম্ভ কৰি বহুখিনি আপোনালোকৰ কষ্ট হৈছে আৰু নিৰ্বাচন আহিলে সকলোৰে কষ্ট হয়। সেইকাৰণে আমি সদায় পোষকতা কৰি আহিছোঁ ওৱান নেশ্যন ওৱান ইলেকশ্যন। এই কষ্টবিলাক যাতে সকলোৰে কমি আহে, ভোটদানৰ হাৰ যাতে বাঢ়ে, দেশৰ অৰ্থনীতি যাতে শক্তিশালী হয়, তাৰ কাৰণে আমি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ আমি পোষকতা কৰি আহিছোঁ। আৰু এইটোৱেই এই পঞ্চায়ত নিৰ্বাচনত মই ভাবোঁ ৰাইজে এই বিষয়টো অকণমান গুৰুত্ব সহকাৰে লৈ অনাগত দিনত এই বিষয়টোক লৈ এটা ৰাষ্ট্ৰীয় এটা জাগৰণ আনিব লাগে আৰু এটা সহমত, এটা ডাঙৰ অপিনিয়ন এটা ক্ৰিয়েট কৰিব লাগে, এটা ডাঙৰ মত এটা ইয়াৰ হকে এক ৰাষ্ট্ৰ এক নিৰ্বাচন, ইয়াৰ হকে এটা ডাঙৰ মত এটা নিৰূপণ কৰাত ৰাইজে যাতে সহযোগিতা আগবঢ়ায়, সেইটো আজি সময়ৰ অত্যন্ত এটা প্ৰাসংগিক বিষয়, নিৰ্বাচনৰ লগত জড়িত প্ৰাসংগিক বিষয় বুলি মই ধাৰণা কৰিছোঁ। বহুত বহুত তাৰপৰা যদি কিবা আছে এই 12খনৰ 2খন আমিতো বিনা প্ৰতিনিধিত্বত জিকিছোঁ, 8খন আছে, 8খনৰ অগপই 4খন খেলিছে, বিজেপিৰ 4খন আছে, অগপৰ 4খন, বিজেপিৰ 4খন আছে। 4খনত আমাৰ 4খনে জিকিব বুলি আমি ধাৰণা কৰিছোঁ। তথাপিও এখন অকণমান কুৱেশ্যন মাৰ্ক আছে দলগাঁও সমষ্টিত, গতিকে এইখন আসনো কিন্তু জোৰ দিলে হয়তো ওলাই আহিব পাৰে। কিন্তু আমি 4খন যে আমি টোটেল 8খন খেলিছোঁ, 8খনৰ 2খনত আমি জিকিছোঁ, 6খন আছে আমাৰ হাতত, 6খনৰ ভিতৰত 1খনত অকণমান সন্দেহ আছে, কিন্তু কষ্ট কৰিলে হয়তো সেইখনো ওলাই যাব। গতিকে দৰং জিলা পৰিষদ বিজেপি NDAৰ হাতত থাকিব। AGPৰ 4খনতো আমি দুগৰীচুকী চিপাঝাৰ যিখন আসন, সেইখন আসনটো আমি 100% পাইছোঁ এনেকুৱা লাগি আছে। মোৱামাৰী আমি 100% জিকাৰ পুৰা চান্স আছে। দলগাঁৱৰ 2খন আছে, সেই 2খনতো কষ্ট কৰি থকা হৈছে। আজিও সভাত যথেষ্টখিনি ৰাইজ আহিছে, কিন্তু পদুম বা হাতীক ভোট দিয়া একচাম ভোটাৰৰ স্বভাৱটো কম আছে। গতিকে তেওঁলোকে যদি যিমতে বুথে বুথে ঘূৰিছে, পঞ্চায়তে ঘূৰিছে, সেইমতে যদি ৰাইজে 7 তাৰিখে ভোট দিয়ে, নিশ্চিতভাৱে দলগাঁও সমষ্টিটো এবাৰ অভূতপূৰ্ব ফলাফল পাব পাৰোঁ আমি। গতিকে অগপৰ 4খনো ইয়াত অগপ বিজেপি আমি ধৰাই নাই, কাৰণ আমি বিজেপি আৰু অগপ একলগ হৈ NDA হিচাপে খেলি আছোঁ। বেলেগকৈ আমি চিন্তাই কৰা নাই যে এইখন অগপৰ আসন, এইখনত আমি নালাগিম নেকি, বৰঞ্চ এইখনত বেছিকৈ লাগিছোঁ, বেছি কষ্ট কৰিছোঁ এইখন জিকোৱাৰ কাৰণে। য'ত আমাৰ শক্তি সামৰ্থ্য আছে, শক্তি সামৰ্থ্যৰে আমি সাধ্য আৰু সাধন দুয়োটাই লগাইছোঁ, সাধ্য আৰু সাধন দুয়োটাই লগাইছোঁ। যিমানখিনি পাৰি সিমানখিনি আমি চেষ্টা কৰিছোঁ। সব 92জন টোটেল কাৰ্যকৰ্তাৰ বিৰুদ্ধে অভিযোগ আহিছিলে গোটেই অসমত। 92জন, 11গৰাকী জিলা পৰিষদৰ আৰু 82গৰাকী, 82গৰাকী অন্য নিৰ্বাচন খেলা বা অভিযোগ আহে। 93গৰাকীৰ প্ৰায়ভাগকে, মানে যিসকলে জিলা পৰিষদৰ এগেইনষ্টত খেলা যিসকল কেণ্ডিডেট আছে, তেওঁলোকক 11গৰাকীক ইতিমধ্যে দলৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ। 11গৰাকী, কাৰণ এইটো আমাৰ দলীয় নিয়ম, দলৰ নিয়মটো এইটো যে দলৰ অফিচিয়েল কেণ্ডিডেট থকাৰ পিছত যদি কোনোবা অন্য চিম্বলময় নিৰ্বাচন খেলে, তেতিয়াহ'লে তেওঁ দলৰ পৰা 6 বছৰ কাৰ্যকালৰ বাবে বৰখাস্ত বা বহিষ্কাৰ কৰাৰ বিধান আমাৰ সংবিধানত স্পষ্টকৈ 25
25 ধাৰাৰ খ উপধাৰা সুন্দৰকৈ ইয়াত মানে সন্নিৱিষ্ট কৰা আছে। এইটো এটা কথা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে। যেতিয়া পলিটিকেল পাৰ্টিয়ে টিকট দিয়ে আপোনালোকেও জনাটো ভাল। আমি বহুত বেছি গুৰুত্ব নিদিওঁ কাৰণে এই ফৰ্মটো হ'ল অথৰাইজেশ্যন ফৰ্ম, এ আৰু বি ফৰ্ম দুখন থাকে। পলিটিকেল ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি যেতিয়া কেণ্ডিডেট দিয়ে তেতিয়া এ আৰু বি ফৰ্মখন ফিল আপ কৰি দিব লাগে কেণ্ডিডেটজনৰ নমিনেশ্যনৰ লগত। এই ফৰ্মখন হ'ল অথৰাইজ ফৰ্ম। ধৰক মোৰ নেশ্যনেল প্ৰেচিডেণ্ট নাড্ডা ডাঙৰীয়া, তেখেতে মোক অথৰাইজ কৰি দিছে। পঞ্চায়ত কাৰণে ৰাষ্ট্ৰীয় সভাপতিৰ কথা নাহে, ষ্টেট প্ৰেচিডেণ্ট হিচাপে মই এই ফৰ্মখন জিলা সভাপতি মুকুন্দ ডেকা, আমাৰ জিলাৰ সভাপতি, তেওঁক অথৰাইজ কৰি দিছোঁ। তেওঁ যাক বি ফৰ্মখন দিব। বি ফৰ্ম মিনছ দেট ইজ টিকেট। এই ফৰ্মখন টিকেট নহয়, বি ফৰ্মখনেই টিকেট। আমি যে টিকেট দিয়া বুলি কওঁ, তাৰমানে প্ৰাৰ্থীজনৰ নামটো আমি তাত লিখি দিওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ হৈ চ' এণ্ড চ' কনষ্টিটুৱেঞ্চিত আমি এওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিম। সেনেকৈ আমি বি ফৰ্মখন ফিল আপ কৰিম। বি ফৰ্মখনত আৰু এটা তাত মানে ব্যৱস্থা আছে যে ছাবষ্টিটিউট কেণ্ডিডেট বা আমি যি কওঁ আগতে কৈছিলোঁ ডেমি কেণ্ডিডেট বুলি, সেই এটা ব্যৱস্থা আছে। কিন্তু আমি ইয়াত এইবিলাক ব্যৱহাৰ নকৰোঁ, পাৰ্লিয়ামেণ্টতো নকৰোঁ, বহুত কম জেগাত মানে ব্যৱহাৰ হয়, আমাৰ ইয়াত নহয় প্ৰায়। কিন্তু বেলেগ বেলেগ ৰাজ্যবিলাকত আকৌ ছাবষ্টিটিউট কেণ্ডিডেট নাম এটা লিখি থৈ দিয়ে। আমাৰ ইয়াত এইটো ব্যৱহাৰ নহয়। গতিকে কিবা কাৰণত যদি আমি যিগৰাকী প্ৰথম কেণ্ডিডেট দিছোঁ তেওঁ যদি কেঞ্চেল হয়, অট'মেটিকেলি ছেকেণ্ড ছাবষ্টিটিউট কেণ্ডিডেটজন আমাৰ পাৰ্টিৰ অফিচিয়েল কেণ্ডিডেট হ'ব পাৰে। সেইটো আমি ইয়াত বেছি ব্যৱহাৰ নকৰোঁ। সেইটো এটা ব্যৱস্থা কিন্তু নিৰ্বাচন আয়োগে দি থৈ দিছে। কাৰণ কেতিয়াবা ধৰক এজন কেণ্ডিডেটৰ হাৰ্ট এটাক হৈ ঢুকাই গ'ল, তেতিয়া ছাবষ্টিটিউট কেণ্ডিডেট আছে, নমিনেশ্যন একচেপ্ট হোৱাৰ আগতে যদি কিবা কাৰণত তেনেকুৱা হৈ যায় তেতিয়াহ'লে কিন্তু এইটো উইথড্ৰৰ আগত হ'ব লাগিব। ছাবষ্টিটিউট কেণ্ডিডেটটো উইথড্ৰৰ পিছত নহয়, আৰু বিফোৰ উইথড্ৰ অফ নমিনেশ্যন আমি ছাবষ্টিটিউট কেণ্ডিডেটজন দিব পাৰোঁ। যদি কিবা কাৰণ আমাৰ দেখিছোঁ যে এওঁৰ বয়সটো নিমিলি, আমাৰ হাজোত তেনেকুৱা এটা হৈছে। 2 নং হাজো নে 3 নং হাজো পঞ্চমতীৰ্থ জিলা পৰিষদ সমষ্টিত বয়সৰ কাৰণে আমাৰ এটা জিলা পৰিষদ দিব নোৱাৰে। সংখ্যালঘু ডমিনেটেড সমষ্টি, এইটো প্ৰায় 32,000 ভোট আছে, তাৰে ভিতৰত 3,000 মান ভোটে হিন্দু ভোট, বাকীখিনি চব মুছলমান ভোট। তথাপিও আমি কেণ্ডিডেটটো আমি লাষ্ট পৰ্যায়ত আমি কেঞ্চেল হৈ গ'ল। এই কাৰণে মানে বয়সটো আমি যিমান বয়স লাগে সেই বয়সটো আমি কমপ্লিট নহয়, 21 বছৰ কমপ্লিট নহ'ল, 7 মাহ বাকী থাকিল। 7 মাহ বাকী থকাৰ কাৰণে 21 বছৰ নোহোৱাৰ কাৰণে তেওঁৰ নমিনেশ্যনটো কেঞ্চেল হ'ল। সেইটো এটা মানে এইটো অপেন আৰু চবেই জানে, হাজোৱেও জানে, চবেই জানে, আপোনালোকেও জানিব লাগে। এটা যে কেনেকুৱা হয়তো সুধিব পাৰে, আমাৰ নৱদাৰ নিচিনা কোনোবা সুধিব পাৰে। গতিকে তেতিয়াহ'লে এই কথাটো স্পষ্টতাৰে ক'লোঁ যে ছাবষ্টিটিউট কেণ্ডিডেটৰ ব্যৱস্থা আছে ইলেকশ্যন কমিশ্যনত, সেইটো আমাৰ ইয়াত বহুত কম ব্যৱহাৰ হয়। বহুত বহুত ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।